এতিয়া আমি ফুৰি আছোঁ। এতিয়া ইয়াৰ ৰাস্তাবিলাক দেখাই আছোঁ, জেগাবিলাক দেখাই আছোঁ। এইটো নংচিৰগান বুলি কয় সেইখিনি জেগাটো। ডাউকিৰ পৰা 20 কিলোমিটাৰ ওপৰত আমি আহিলোঁ। বহুত জেগাগিলা দেখাবলৈ আছিলে, লাহেকৈ আৰু দেখাম। এতিয়া ইমান শেষ কৰিব নোৱাৰে, এসপ্তাহমানতহে সম্পূৰ্ণৰূপে শ্বিলঙৰ জেগাবিলাক দেখাব পাৰিলে হয়। মই বহুত আজি 30-32 বছৰ আগতে ইয়াত থাকি গৈছিলোঁ আৰু এই পৰিৱেশটো নাছিল। এতিয়া পৰিৱেশটো বহুত চেঞ্জিং হৈ গ'ল। সেইকাৰণে জেগাবিলাকে চিনি নোপোৱা হৈ গ'ল কিছুমান। এতিয়া টাৱাৰবিলাকো পায় ইয়াতে, খালি নেটখিনি নাপায়। এতিয়া মোবাইল চলাবৰ কাৰণে বহুত দিগদাৰ, ভিডিঅ'বিলাক আপলোড কৰিব পৰা নাই। এতিয়া গুৱাহাটী যেতিয়া যাম তেতিয়াহে ভিডিঅ'বিলাক আপলোড কৰিব পাৰিম। যোৱাকালিও নোৱাৰিলোঁ আৰু আজিও নোৱাৰিম। সেইটোৰ কাৰণে এতিয়া গুৱাহাটী গ'লেহে পাৰিম আৰু। এতিয়া আলহীৰ ঘৰটো এইটো হয়। এইটো ঘৰতে মই আজি ৰাতিটো থাকিম। তাৰপিছত অহা কালিলৈ আকৌ যাম। এইটো গাড়ী থৈ দিছোঁ, আমাৰ এইখন গাড়ী, এইটো গাড়ীটো ইয়াত থৈ দিছোঁ আৰু এইখন ঘৰত মই থাকিম। চাহ তাহ খাই আছোঁ আমি গোটেই পৰিয়ালটো। নাতি, এইটো ভাইটিৰ ছোৱালী, এইটো ভাইটিৰ শাহুমাই। ডাউকিৰ ওপৰত নংচিৰগান পুংটুঙৰ ওপৰত, ইয়াতে মডেলাংটাৰ মাজত বহুত ভাল লাগিল। ইয়াতে আজি 32-33 বছৰৰ পিছত আহিছোঁ এইটো জেগাত। মই আগতে 1992ত মই এই জেগাৰ পৰা এৰি গৈছিলোঁ। 1988ত মই আছিলোঁ এইগিলা জেগাত থাকি। 4-5 বছৰমান এনেকুৱা থাকি গ'ল। থাকি এতিয়া আৰু 33 বছৰৰ মূৰত আজি আহিব পাইছোঁ। বহুত ভাল লাগিল, ঈশ্বৰক ধন্যবাদ দিছোঁ। ৰাতিপুৱাই আহিছোঁ সুন্দৰভাৱে। এতিয়া ডাউকিত গ'লোঁ, তাৰপৰা আহিলোঁ। এতিয়া ৰাতিটো ইয়াতে থাকি এতিয়া মানে কালি আকৌ ৰাতিপুৱা আকৌ চেৰাপুঞ্জী ছাইডত গুচি যাম। এই দে 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 এইটো নাতি হয়, নাতি। এতিয়া এয়া ঘৰবিলাক চাই লওঁ কেনেকুৱা বনাই, কেনেকুৱা ঘৰবিলাক থাকে। এতিয়া ৰাতিপুৱা মই ধুনীয়াকৈ দেখাই দিম। আমি এতিয়া ভাত খাম আৰু এয়া ভাত পাৰি আছে মাইনা দুগৰাকী। हाँ हाय आइजा। हम लोग एक साथ खाना खाने के लिए बैठ रहा है। देखो बेटा बेटी भी है, मेरा दोस्ती भी है, वाइफ भी है। खाना देखो, शिलंग का खाना। কি বদলেও দে মাই ভাই নিবা নকনি করে देखो हम लोग प्रार्थना करेगा अभी खाने का पहले। हे মহান ঈশ্বৰ, আমি আপোনাক ধন্যবাদ দিওঁ। আপোনাৰ অনুগ্ৰহ, কৃপা, দয়া, প্ৰেম, কৰুণাৰ বাবে গোটেই দিনটো আপুনি সকলো ঘাট প্ৰতিঘাতৰ পৰা আঁতৰত ৰখাৰ বাবে ধন্যবাদ দিওঁ। সেই মহান ঈশ্বৰ ধন্যবাদ দিওঁ। এই শুভ সন্ধিয়া আমি যি আলহী ঘৰত আছোঁ আৰু তেওঁবিলাকে প্ৰেম প্ৰীতি স্বৰূপে যি সুন্দৰ আহাৰ উপস্থাপন কৰিছে তাৰ বাবে ধন্যবাদ দিওঁ ঈশ্বৰ। এই ঈশ্বৰ আমি প্ৰাৰ্থনা জনাইছোঁ, এই আহাৰ খাই যেন আমি তৃপ্ততা পাওঁ, বল শক্তি পাওঁ, নিৰোগী স্বাস্থ্য পাওঁ, আত্মিক দিশৰ দ্বাৰা এনে আশীৰ্বাদ কৰক। আৰু যি পৰিয়ালে আগবঢ়ালে সেই পৰিয়ালৰ ক্ষয় হোৱা ভঁৰালত যেন তুমি অক্ষয় ভঁৰালৰ পৰা কৰা আৰু ঈশ্বৰ যিয়ে বনালে তেওঁকো যেন আপুনি আশীৰ্বাদ কৰে। সেই মহান ঈশ্বৰ আপোনাক ধন্যবাদ দিয়ে। সকলো প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত জনালোঁ, আমেন। দেখাও এই সন্ধিয়া টাইমত ঘূৰি ফুৰি থাকিলোঁ অলপমান। ডাউকিৰ পৰা আহি এখন গাঁৱৰ নাম নংচিৰগান বুলি কয় আৰু এখন গাঁৱত বহুত ঠাণ্ডা আছিল আগতে, এতিয়া ঠাণ্ডা একো নাই আৰু। আমি ইয়াৰ ৰাতিৰ ভাতটো খাই আছোঁ।
এতিয়া এই ৰাতিৰ ভাতটো খাই আমি ৰাতি ইয়াতে থাকিম। ইয়াতে থাকি আমি কালি ৰাতিপুৱা ওলাই গুচি যাম। ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব।